আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছো কাৰণে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সৃষ্টি কৰিছে। নহলে কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীৰ কাপোৰত হাত দিবৰ কাৰণে, কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰী হ'বলৈ আহি পেট্ৰল পাম্পত অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ পিটিবৰ কাৰণে। আমি শান্তিপ্ৰিয়, আমি আইন শৃংখলা মানি চলো, কিন্তু বহাগৰ বতৰত এনে অপশক্তিসমূহকো সকীয়াই দিব লাগিব যে খবৰদাৰ, অসমীয়া মানুহৰ সংযম আৰু সৰলতাক দুৰ্বলতা বুলি ভাবিলে সেই স্বাভিমান, সেই গৰ্ব, সেই অহংকাৰ নেফানেফ হৈ যাব আৰু অসম এৰি মানুহ গুচি যাবগৈ লাগিব। আমি চৰকাৰ প্ৰশাসনক কৈছো এইবোৰ নিয়ন্ত্ৰণ কৰক, অসমৰ মানুহক বাধ্য নকৰিব নিজৰ শান্তিপ্ৰিয় চৰিত্ৰৰ পৰা আঁতৰি আহিবৰ কাৰণে। আৰু ৰাইজেও সচেতন হ'ব লাগিব, সেই আধিপত্যবাদী মনবোৰৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব, স্বতন্ত্ৰ কৰি ৰাখিব লাগিব। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছো কাৰণে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সৃষ্টি কৰিছে। নহলে কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীৰ কাপোৰত হাত দিবৰ কাৰণে, কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰী হ'বলৈ আহি পেট্ৰল পাম্পত অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ পিটিবৰ কাৰণে। আমি শান্তিপ্ৰিয়, আমি আইন শৃংখলা মানি চলো, কিন্তু বহাগৰ বতৰত এনে অপশক্তিসমূহকো সকীয়াই দিব লাগিব যে খবৰদাৰ, অসমীয়া মানুহৰ সংযম আৰু সৰলতাক দুৰ্বলতা বুলি ভাবিলে সেই স্বাভিমান, সেই গৰ্ব, সেই অহংকাৰ নেফানেফ হৈ যাব আৰু অসম এৰি মানুহ গুচি যাবগৈ লাগিব। আমি চৰকাৰ প্ৰশাসনক কৈছো এইবোৰ নিয়ন্ত্ৰণ কৰক, অসমৰ মানুহক বাধ্য নকৰিব নিজৰ শান্তিপ্ৰিয় চৰিত্ৰৰ পৰা আঁতৰি আহিবৰ কাৰণে। আৰু ৰাইজেও সচেতন হ'ব লাগিব, সেই আধিপত্যবাদী মনবোৰৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব, স্বতন্ত্ৰ কৰি ৰাখিব লাগিব।